আজি গুৱাহাটী প্ৰেছ ক্লাবত নতুন ছবি ৰুদ্ৰকালীৰ শীৰ্ষগীত মুকলি। ৰুদ্ৰকালীৰ গীতৰ সংগীত পৰিচালনা কৰিছে জনপ্ৰিয় সংগীত শিল্পী তৰুণ তন্ময় আৰু কণ্ঠদান কৰিছে বাস্তৱ নাথ আৰু গীতালি দেৱীয়ে। এই গীতটি উন্মোচন কৰে সংগীত শিল্পী অনুপম শইকীয়া, জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ ডেকা, বাদ্যশিল্পী ভদ্ৰকান্ত দাস আৰু প্ৰযোজক পবিত্ৰ কেওটে। গুৱাহাটীৰ ৰামবাৰীৰ পৰা বিশ্বজিৎ সাহাৰ এক বিশেষ প্ৰতিবেদন AIN লাইভ। জ্ঞাপন কৰিলোঁ আৰু জুবিন গাৰ্গৰ ন্যায় কামনা কৰিলোঁ আৰু আশা কৰোঁ অসমত যেতিয়া শান্তি প্ৰতিষ্ঠা থাকে আৰু লগতে যেতিয়া জুবিন গাৰ্গৰ অস্তিত্ব ছবি মানে অসমক চিৰযুগমে এটা স্থানত আনি শান্তিৰূপে যেতিয়া অসমক এটা স্থান দিয়ে তাৰে কামনা কৰিলোঁ। আৰু আমাৰ আজি ৰুদ্ৰকালী যিখন মুভি, এইখন মুভি আমাৰ আচলতে এখন একশ্যন মুভি আৰু অসমত এটা নতুন অস্তিত্ব ছবি মানে আমি ধৰিব বিচাৰিছোঁ, নতুনত্ব আনিব বিচাৰিছোঁ অসমীয়া জগতত অসমীয়া বোলছবিৰ ৰূপেৰে। তো আশা কৰোঁ আমাৰ ছবিখন অকণ ওলোৱাতে আজি আমাৰ অকণ লেট হৈছে, কিন্তু আমাৰ আজি এটা গান ৰিলিজ দিয়া হ'ল, আমাৰ অসমৰ অডিঅ' ছং এটা ৰিলিজ দিয়া হ'ল আৰু এই গানৰ জৰিয়তে আমি অসমক বুজাব বিচাৰিছোঁ আচলতে নাৰীৰ স্বাভিমান আৰু নাৰীৰ যিটো আমাৰ মাতৃত্ব গুণ সেইটো সদায় চিৰশ্ৰেষ্ঠ। এই চিনেমাখনৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো হ'ল যে মানুহৰ জীৱনত সদায় অস্তিত্ব, স্বাভিমান আৰু লগতে মৰম এইখিনি যেতিয়া চিৰযুগমীয়া কৰিব লাগে সদায় নাৰীক আমি সন্মান কৰিব লাগিব। আৰু সেই মাতৃত্ব গুণ থকা নাৰী, যদি মাতৃত্ব গুণ আছে নাৰী এজনক, তেওঁক সন্মান যি ৰূপতে নাথাকক তেওঁক কৰিব লাগিব, তেতিয়াহে আজি সমাজত শান্তি প্ৰতিষ্ঠা হ'ব। আৰু তাৰ মেইন উদ্দেশ্য আজি এইটো। আজি আমাৰ দিছপুৰ প্ৰেছ ক্লাবত, আজি এইটো গুৱাহাটী প্ৰেছ ক্লাবত আমাৰ আজি প্ৰেছ বিবৃতিৰ জৰিয়তে আজি এই অডিঅ' ছংটো ৰিলিজ দিয়া হ'ল। আৰু আশা কৰোঁ এই যিটো আমাৰ আগন্তুক ডিচেম্বৰলৈকে এই আমাৰ যিখন অসমীয়া বোলছবি ৰুদ্ৰকালী সেইখন আমি ৰিলিজ কৰিম। তাৰে কামনা কৰিছোঁ আৰু যেতিয়া আমি এই চিনেমাখনৰ জৰিয়তে অসমৰ অস্তিত্ব আৰু স্বাভিমান চিৰযুগমীয়া কৰিব পাৰোঁ, লগতে যেতিয়া জুবিন গাৰ্গৰ আত্মা চিৰশান্তি কামনা কৰিব পাৰোঁ, তেওঁ ন্যায় যেতিয়া আমি পাওঁ সেইখিনি আমি কামনা কৰিম। কাৰণ আৰু এষাৰ কথা কওঁ, বৰ্তমান মোৰ মাথাত এটা কথাতে চলি আছে যে যদি জুবিন গাৰ্গে ন্যায় নাপায় অসমীয়াৰ অস্তিত্ব স্বাভিমান নাথাকিব, অসমীয়া বোলছবি এটা আমাৰ এটা পাৰ্ট অফ আছাম, তো সেইখিনিৰো অস্তিত্ব আমি ৰাখিব নোৱাৰিম। তো সেইকাৰণে মই কৈছোঁ যে জুবিন গাৰ্গৰ ন্যায় পোৱাৰ লগত ন্যায়ৰ লগে লগে যেতিয়া আমি এই চিনেমাখন আমি ৰিলিজ কৰিব পাৰোঁ তাৰে কামনা কৰোঁ। আৰু লগতে আপোনালোকৰ সহায় সহযোগিতা আমি চিৰধন্য। আৰু লগতে এই চিনেমাখনৰ যেতিয়া অসমৰ ৰাইজে যেতিয়া তেওঁলোকে আহি পেলাই অসমীয়া বোলছবিখন তেওঁলোকে আহি পেলাই দৰ্শন কৰে বা তেওঁলোকে আহি আমাক আশীৰ্বাদ দিয়ে যে আমি এই বোলছবিখনৰ জৰিয়তে আমি অসমক ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। গতিকে এইখিনিয়ে আশা কৰিম। লগতে আজি যিটো আমাৰ গান ৰিলিজ হ'ল অডিঅ' গান, সেইটো আপোনালোকে ইউটিউবত পাব, আপোনালোকে চাৰ্চ কৰি পেলাই গানটো চাব আৰু আপোনালোকে লাইক কমেণ্ট কৰিব। ত্ৰিশক্তি এণ্টাৰটেইনমেণ্ট প্ৰডাকশ্যন হাউচৰ এখন বৰ ধুনীয়া ছবি আহি আছে অসমবাসীৰ বাবে বিশেষ ছবিখন হৈছে ৰুদ্ৰকালীৰ আজি যিটো টাইটেল ছং সেইটো আজি গুৱাহাটী প্ৰেছ ক্লাবত শুভমুক্তি অৰ্থাৎ অনুষ্ঠিত হয়। গতিকে সেই অনুষ্ঠানত উপস্থিত থাকি পেলাই সঁচাকৈ খুব আনন্দিত হ'লোঁ। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সেই অনুষ্ঠানটি আয়োজন কৰা হ'ল আৰু মই অফুৰন্ত শুভেচ্ছা জ্ঞাপন কৰিছোঁ ৰুদ্ৰকালীৰ এই টাইটেল ছংটোলৈ। আৰু লগতে যিসকল কলাকুশলী, কণ্ঠশিল্পী, সংগীত পৰিচালক সকলোকে মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ ধুনীয়াকৈ ৰুদ্ৰকালী গীতটি সজাই পৰাই তুলিছে তৰুণ তন্ময়ৰ সংগীতেৰে। বাস্তৱ নাথ আৰু গীতালি দেৱী তেওঁলোক দুয়োজনে কণ্ঠদান কৰিছে। গতিকে গীতটি নিশ্চয় জনসমাদৃত হ'ব। গতিকে সকলোৱে আঁকোৱালি ল'ব যে ৰুদ্ৰকালী। নমস্কাৰ। প্ৰথমতে আজি গুৱাহাটী ক্লাবত যিখন চিনেমা ৰিলিজ হৈছে ৰুদ্ৰকালী, তাৰ লগত জড়িত হ'ব পাই খুবেই আনন্দিত হৈছোঁ আৰু লগতে জুবিন দালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। এইটো বিষয়ত কি ক'ম, দাদাক সোনকালে ন্যায় পোৱাটো বিচাৰিছোঁ। আৰু আজি নতুনকৈ চিনেমাখন ৰিলিজ হৈছে, প্ৰথম টাইটেল ছংটো ৰিলিজ হৈছে, নাম ৰুদ্ৰকালী। তাতে জড়িত হ'ব পাই খুবেই আনন্দিত হৈছোঁ আৰু বাকীকেইটা গান অতি সোনকালে ৰাইজে পাব। কাম কৰিবলৈ পাই খুব ভাল লাগিলে আৰু গীতালীয়ে খুব ধুনীয়াকৈ গাইছে গানটো। বাস্তৱো আছে, ৰুদ্ৰকালী টাইটেল ছং অলপ ভুল গান। আশা ৰাখিছোঁ ৰাইজে ভালে পাব আৰু সকলো ৰাইজকে অনুৰোধ জনাইছোঁ যেন দাদাৰ আদৰ্শবিলাক, আমাৰ যিবিলাক আদৰ্শ দেখাই থৈ গৈছে দাদাই, যিহেতু গছ পুলি ৰোৱা আমি ইতিমধ্যে কাৰ্যসূচী হাতত লৈছোঁ, ক'ৰবাত কৰিছোঁ। প্ৰত্যেকে এজোপাকৈ হ'লেও গছপুলি ৰুব, এজোপাকৈ ৰুলেও আমাৰ বহুত গছপুলি হ'ব। গতিকে এইটো ৰাইজলৈ
খুলি আহিছোঁ একচুৱেলি সৰুৰে পৰাই জীয়াই ৰখাৰ নিচিনা আছে তেওঁ জীয়াই থকা অৱস্থাতে আৰু এতিয়া তেওঁ যিহেতু কায়িকভাৱে নাই গতিকে আমি এটাই তেওঁ গানৰ পৰা বহুতখিনি শিকিব লগা আছে আমি আমাৰ নতুন প্ৰজন্ম আমাৰ পিছৰ প্ৰজন্মই গতিকে মই এটাই জানো যে আমি গোটেইখিনি শুদ্ধকৈ নিয়াৰিকৈ আমি দাদাৰ গানবোৰ কেনেকৈ আমি প্ৰপাৰলি গাব পাৰোঁ সেইটো এটা শিকাৰ বহুত মানে এটা সুবিধা আছে ভাল কথা কৈছে প্ৰপাৰলি শিকাটো বিশেষকৈ হয় হয় সেইটো নহয় আচলতে আমি প্ৰায় ভূপেন হাজৰিকাদেৱৰো গীত পৰিৱেশন কৰোঁ আৰু জুবিনদাৰ গীতো আগৰ পৰাই গাই থওঁ খালি তোমালোকে হাইলাইট কৰোঁতে অকণ দেৰি হৈ যায় আমাৰ সমান্তৰালভাৱে সকলোৱে গান কৰা যায় যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996